ব্রেকিং নিউজ গ্ৰেপ্তাৰ হ'ব নেকি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী প্ৰতাপী মন্ত্ৰী পীযুষ হাজৰিকা মহা বিপদত পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা কিয়নো মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি মহানগৰী গুৱাহাটীত দেওবাৰে নিশা সংঘটিত হোৱা হে ভয়ংকৰ পথ দুৰ্ঘটনা যত নেকি থিতাতে মৃত্যুক হাবতি লবলগীয়া হৈছে এজন 30 বছৰীয়া ৰূপম বৰাই অতি পলমকৈ আমি খবৰ পাইছো পীযুষ হাজৰিকা ডাঙৰীয়া অসমৰ কেবিনেট মন্ত্ৰী বহুবলকী কেবিনেট মন্ত্ৰী আৰু সেই মন্ত্ৰী গৰাকীৰ তীব্ৰবেগী কনভয়ৰ বাহনে আসলতে ৰূপম বৰা নামৰ যুৱকজনক খুন্দিয়ালে আৰু খুন্দিয়াই থিতাতে হত্যা কৰিলে এই লৰা দুটা স্পট ডেট উখৰি গৈছে সাউথ অফ ফিল্ম ইমান বেয়াকে নহয় এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ মহা বিপদত পৰিছে ৰাজ্যৰ প্ৰতাপী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে পীযুষ হাজৰিকাৰ বিৰুদ্ধে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যু হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে যোৱা দেওবাৰে খানাপাৰাত এটা দুৰ্ঘটনা হৈছিল মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া কনভয় আছিল আৰু এজন যুৱকৰ মৃত্যু হৈছিল এই ঘটনাটোত মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত নিহত হৈছে থিতাতে মৃত্যু হৈছে 30 বছৰীয়া ৰূপম বৰা নামৰ এজন যুৱকৰ খানাপাৰাত সংঘটিত হয় এই চাঞ্চল্যকৰ ভয়ংকৰ ঘটনা কিন্তু মন্ত্ৰী কনভয় হোৱাৰ কাৰণে বহুবলকী মন্ত্ৰী পীযুষ হাজৰিকাৰ গাড়ীয়ে খুন্দিওৱাৰ কাৰণে আসলতে এতিয়ালৈকে কোনো থানাত গোচৰ ৰুজু হোৱা নাই কোনো ব্যক্তিক আসলতে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই দেওবাৰে নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা কিন্তু এই সমগ্ৰ ঘটনাক গাব দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰত্যক্ষদৰ্শীৰ অভিযোগ কিয়া কাৰ্নিভেলৰ কনভয় আছিল আৰু এই কনভয়ৰ লগত আছিল এখন বলেৰো বাহন হে বলেৰো বাহনখনৰ খুন্দাত মৃত্যু হৈছে হেনো ৰূপম বৰাৰ কিয়া কাৰ্নিভেলখনৰ শেষৰটো নম্বৰ আছিল 1111 এই কাৰ্নিভেলখনৰ কনভয়ৰ মাজত আছিল হে বলেৰো বাহনখন ফুল স্পীডত আছিল বাহনখন দাক্ষিণাত্যৰ সিনেমাত দেখুৱাৰ দৰে সংঘটিত হৈছিল হেনো এই ভয়ংকৰ দুৰ্ঘটনা এই বিস্ফোৰক মন্তব্য কৰিছে ভাষ্য প্ৰদান কৰিছে প্ৰত্যক্ষদৰ্শীয়ে কিয়া কাৰ্নিভেল হয় 11111 আছে এই লৰা দুটা স্পট ডেট হ'ব বাইকত লৈ আহিছে উখৰি গৈছে সাউথ অফ ফিল্ম ইমান বেয়াকে নহয় ট্ৰেফিক আইন ভংগ কৰি আহিছিল মন্ত্ৰী কনভয় যাৰ ফলত নেকি এই ভয়ংকৰ দুৰ্ঘটনা হ'বলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে খানাপাৰাৰ চাঞ্চল্যকৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেএমএছএছৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ফালৰ পৰা কোৱা হৈছে খানাপাৰাৰ পথ দুৰ্ঘটনাক গাব দিবলৈ চেষ্টা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু এই ক্ষেত্ৰত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে এতিয়া ৰাজ্যবাসী এজন হৈছে 30 বছৰীয়া ৰূপম বৰা দেওবাৰে নিশা খানাপাৰাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত মৃত্যু হৈছিল এজন ৰূপম বৰাৰ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি বিস্ফোৰক ভাষ্য অনুসৰি ট্ৰেফিক আইন উলংঘা কৰি ফুল স্পীডত আছিল মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়খন সেই কনভয়ৰ লগত আছিল এখন বলেৰো বাহন সেই বলেৰো বাহনখন পুলিচৰ আছিল আৰু সেই বলেৰো বাহনখনৰ খুন্দাত থিতাতে মৃত্যু হৈছিল হেনো এজন ৰূপম বৰা নামৰ 30 বছৰীয়া যুৱকজনৰ আৰু প্ৰত্যক্ষদৰ্শীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে কাৰ্নিভেল বাহনখনৰ কনভয়ৰ খুন্দাত এই ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য দাক্ষিণাত্য চিনেমাত যি ধৰণে এনে ধৰণৰ এক্সিডেণ্টৰ ঘটনা দেখুওৱা হয় তাতকৈ ভয়ংকৰ আছিল এই দুৰ্ঘটনা আৰু ইয়াৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ সামাজিক মাধ্যমত এই ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে সামাজিক মাধ্যমত চৰ্চা চলিছে হিট এণ্ড ৰানৰ ঘটনাক গাব দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে কিন্তু এই সমগ্ৰ বিষয়ক লৈ বৰ্তমানলৈকে মুখ খোলা নাই মন্ত্ৰী পীযুষ হাজৰিকাই ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা সকলোতে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক মহলতে হওক নতুবা সামাজিক মাধ্যমতে হওক তীব্ৰ ককৰ্থনা কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাক আৰু এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে এতিয়া ৰাজ্যবাসীয়ে